নমস্কাৰ, মই গীতাঞ্জলি শৰ্মা। আপোনালোক আটাইকে আয়ুষ্মান ভৱলৈ স্বাগতম জনাইছো। কেইবাগৰাকী দৰ্শকেও মোৰ ভিডিঅ'সমূহত কমেণ্ট কৰিছে যে মাষ্টাৰবেশ্যন কৰিলে শৰীৰ নষ্ট হয় নেকি, নতুবা যদি মই দিনত 3 বাৰ নতুবা 4 বাৰ মাষ্টাৰবেশ্যন কৰোঁ সেয়া ডেঞ্জাৰাছ নেকি। আজি এই প্ৰশ্নটোৰ উত্তৰ লৈ আহিছো মই। আজি মই একদম ক্লিয়াৰকৈ সহজ আৰু বৈজ্ঞানিক ভাষাত আপোনালোকক বুজাই দিম অভাৰ মাষ্টাৰবেশ্যন আচলতে কি আৰু কেতিয়া ই সমস্যাত পৰিণত হয় আৰু ইয়াৰ সমাধান কি। এই ভিডিঅ'টো বিশেষকৈ সেই ল'ৰা ছোৱালীসকলৰ বাবে যিসকল কনফিউজড হৈ আছে যে আচলতে মাষ্টাৰবেশ্যনটো কিমান ভুল নতুবা কিমান নৰ্মেল। সেইবাবে এই ভিডিঅ'টো স্কিপ নকৰাকে একদম শেষলৈকে চাব, কাৰণ একদম শেষত মই আপোনালোকৰ বাবে আনিছো কেইটামান প্ৰেক্টিকেল সলিউশ্যন। মাষ্টাৰবেশ্যন নৰ্মেল নেকি? আহক প্ৰথমতে এই কথাখিনি স্পষ্টকৈ বুজি লওঁ। মাষ্টাৰবেশ্যন এটা নৰ্মেল বায়'লজিকেল প্ৰচেছ। মানুহৰ শৰীৰত হৰমন থাকে, ছেক্সুৱেল ফিলিং থাকে আৰু এইটো সম্পূৰ্ণ স্বাভাৱিক। এই বিষয়ে নিশ্চয় আপোনালোকে শুনিছে, আৰু যিসকলে শুনা নাই আপোনালোকৰ বাবে কৈ দিছো যে মাষ্টাৰবেশ্যন যদি আপোনালোকে মাজে মাজে কৰে, ধৰি লওক সপ্তাহত এবাৰ নতুবা 2 বাৰ, তেতিয়াহ'লে শৰীৰত কোনো ধৰণৰ সমস্যাই দেখা নিদিয়ে। কিন্তু সমস্যা কেতিয়া আৰম্ভ হয়? যদিহে আপুনি কণ্ট্ৰল হেৰুৱাই পেলায়, মানে নিয়ন্ত্ৰণ নাইকিয়া হৈ যায়। অভাৰ মাষ্টাৰবেশ্যন কি? একচুৱেলি অভাৰ মাষ্টাৰবেশ্যন বুলি তেনেকুৱা কোনো একজেক্ট নম্বৰ নাই, কিন্তু যদি সহজকে বুজাব যাওঁ, ধৰি লওক আপুনি মাষ্টাৰবেশ্যন কণ্ট্ৰল কৰিব নোৱাৰা হৈ গৈছে আৰু ইয়াৰ লগতে আপোনাৰ পঢ়া শুনা, কাম, টোপনি আৰু দৈনন্দিন জীৱনৰ যিবোৰ কাম সেয়াত বাধা আহিছে। মানে এনেকুৱা হৈ পৰিছে যে বাধ্যতামূলকভাৱে আপুনি মাষ্টাৰবেশ্যন কৰিবই লাগিব, তাকেই কোৱা হয় অভাৰ বুলি। উদাহৰণস্বৰূপে ধৰি লওক আপোনাৰ মাষ্টাৰবেশ্যন কৰাৰ কোনো প্লান নাই, কিন্তু হঠাৎ এটা কৰাৰ মন আহে আৰু আপুনি কৰে, আৰু দিনত 3 বাৰ 4 বাৰ 5 বাৰ কৰে আৰু ইয়াক বন্ধ কৰিব নোৱাৰা হয় আৰু ইয়াক কণ্ট্ৰল কৰিব নোৱাৰা অৱস্থা হয়। এইটো অলৰেডি এটা ৱাৰ্নিং চাইন, মানে এয়া আপোনাৰ কাৰণে বিপদজনক হৈ পৰিছে। এতিয়া কথা পাতি মাষ্টাৰবেশ্যনেনো শৰীৰৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলায়। মাষ্টাৰবেশ্যনে নিজাববীয়াকে শৰীৰ নষ্ট নকৰে, কিন্তু বেছি মাষ্টাৰবেশ্যন কৰিলে কি হয়? মেণ্টেল ফেটিগ, মানে আপুনি সদায় ভাগৰুৱা অনুভৱ কৰিব। এনাৰ্জি, শক্তি একদম জিৰ', আপোনাৰ একো কাম কৰিব মন নাযাব। দেন ফ'কাছ কমি যাব, পঢ়াত মন নবহিব, মনোযোগ কমি যাব। ইয়াৰ পিছত গিল্ট ফিলিং, সেই যিটো ফিলিং মানে বাৰে বাৰে কৰাৰ পিছত আপোনাৰ ৰিগ্ৰেট হ'ব যে মই এয়া কি কৰিলো। লগতে আত্মবিশ্বাস কমি যাব, সেল্ফ কণ্ট্ৰল নাই বুলি আপুনি নিজকে দুৰ্বল অনুভৱ কৰিব। আৰু ইয়াৰ বাহিৰে পৰ্ন এডিকশ্যনৰ লগত জড়িত হৈ থাকে ন মাষ্টাৰবেশ্যন। চ' এইটো চবতকে বেছি ডেঞ্জাৰাছ পাৰ্ট, মানে আপুনি মাষ্টাৰবেশ্যনৰ লগতে পৰ্ন এডিক্ট হ'ব। আচলতে সমস্যাটো মাষ্টাৰবেশ্যন নহয়, সমস্যাটো হ'ল এডিকশ্যন, মানে সেই নিচাটো। আহক এতিয়া এডিকশ্যন কি সেয়া বুজি লওক। এডিকশ্যন মানে কি বুজে আপুনি? এডিকশ্যন মানে হ'ল কিবা এটা বস্তু, কিবা এটা কাম আপুনি জানে হে আপোনাৰ বাবে ভাল নহয়, আপোনাৰ বাবে সুৰক্ষিত নহয়, তথাপিও আপুনি তাক কণ্ট্ৰল কৰিব নোৱাৰে, নিয়ন্ত্ৰণত আনিব নোৱাৰে, বন্ধ কৰিব নোৱাৰে কামটো কৰাৰ পৰা। সেইটোৱে হ'ল এডিকশ্যন। চাওক, ব্ৰেইনত ডোপামিন ৰিলিজ হয় আৰু আপোনাৰ খুব সুখী অনুভৱ হয়, বহুত ভাল লাগে। সেইবাবে বাৰে বাৰে ছেইম ফিলিং এটা আহে, কৰিব মন যায়, আৰু সেয়া লাহে লাহে হেবিটত পৰিণত হয়, মানে অভ্যাসত পৰিণত হয়, আৰু অভ্যাস শেষত গৈ এডিকশ্যনত পৰিণত হয়। হেবিটৰ পৰা এডিকশ্যন, আৰু তেতিয়া ডাঙৰ সমস্যা আৰম্ভ হয়। আপুনি আপোনাৰ ৰিয়েল লাইফ এনজয় কৰিব নোৱাৰা হৈ যায়। এতিয়া কথা পাতিম সলিউশ্যনৰ বিষয়ে, মানে ইয়াৰ সমাধান কি। এইটো বহুতেই বেছি ইম্পৰ্টেণ্ট, কোনো ড্ৰামা নাই, কোনো ফেক মটিভেশ্যন নিদিওঁ, মই একেবাৰে প্ৰেক্টিকেল বস্তু কিছুমান কৰিম হা। প্ৰথম যিটো সমাধান সেয়া হ'ল আপুনি ট্ৰিগাৰ চিনাক্ত কৰিব লাগিব। মানে কেতিয়া মনলৈ আহে, সেই ভাৱটো কেতিয়া আহে যে মাষ্টাৰবেশ্যন কৰিব লাগিব। ৰাতি ফোন ব্যৱহাৰ কৰিলে, নে যেতিয়া অকলে থাকে, নতুবা যেতিয়া আপুনি বিৰক্তি অনুভৱ কৰে, বৰ অনুভৱ কৰে তেতিয়া। কাৰণ যেতিয়া আপুনি ট্ৰিগাৰ বুজি পায়, তেতিয়া ইয়াক কণ্ট্ৰল কৰা সহজ হৈ পৰিব। ইয়াৰ পিছৰ সমাধানটো হ'ল ফোন ব্যৱহাৰ কৰা যিটো হেবিট, তাক কণ্ট্ৰল কৰিব লাগিব। কাৰণ ফোনৰ ক্ষেত্ৰত কি হয়, আপুনি পৰ্ন চাবলৈ পায়, আৰু তাৰে পৰা আৰম্ভ হয় এডিকশ্যন। ৰাতি যেতিয়া বিচনাত আহে, তেতিয়া আপুনি ফোনটো দূৰত ৰাখিব, অকাৰণত স্ক্ৰলিং বন্ধ কৰিব, আৰু যিবোৰ ইউজলেছ কণ্টেণ্ট থাকে তাক ব্লক কৰক। সেইবোৰৰ পৰা নিজক দূৰত ৰাখক। মোবাইল ফোনটো আমাৰ বাবে যিমানেই বেছি হেল্পফুল, সিমানেই বেছি ক্ষতিকাৰক আচলতে। ইয়াৰ পিছৰ সলিউশ্যনটো হ'ল আপুনি নিজক ব্যস্ত ৰাখিব লাগিব। কাৰণ চাওক, যেতিয়া আপুনি একো কাম নকৰে, এনেই বহি থাকে, তেতিয়া
আপোনাৰ মনলৈ কি আহে? এনেই বহি আছো, টাইম পাছ কৰিবলৈ একো নাই, বল মাষ্টাৰবেশ্যনে কৰি লওঁ। চ' সেই যিটো ফিলিং, সেই যিটো অনুভৱ, সেয়া কেতিয়া আহে? যেতিয়া আপোনাৰ হাতত খালী সময় থাকে। সেইবাবে নিজক ব্যস্ত ৰাখক। আপুনি জিম জইন কৰিব পাৰে, দৌৰিব যাব পাৰে, পাৰ্কলৈ যাওক, কিবা নতুন কিতাপ পঢ়ক, নতুন কিবা স্কিল শিকক। ইয়াৰ পিছৰ সলিউশ্যনটো হ'ল 5 মিনিট ৰুল, মানে 5 মিনিট ৰুল। যেতিয়া আপোনাৰ মাষ্টাৰবেশ্যন কৰাৰ মন এটা আহে, তেতিয়া তৎক্ষণাত মাষ্টাৰবেশ্যন নকৰিব। নিজকে কওক যে মই 5 মিনিট অপেক্ষা কৰিম। বিশ্বাস কৰক, সেই যিটো কৰাৰ মন, সেইটো আৰ্জ, সেইটো নিজেই কমি যাব। 5 মিনিট পিছত আপোনাৰ মাষ্টাৰবেশ্যন কৰাৰ যিটো মন, সেয়া নিজেই নাইকিয়া হৈ যাব। ইয়াৰ পিছৰ সলিউশ্যনটো হ'ল ঠাণ্ডা পানী খাওক, নতুবা খোজ কাঢ়ক। হঠাৎ যেতিয়া মনলৈ আহে মাষ্টাৰবেশ্যন কৰাৰ ভাৱ, তেতিয়া ঠাণ্ডা পানী খাব লাগে, নতুবা বাহিৰলৈ ওলাই যাওক আৰু 10 মিনিট খোজ কাঢ়ক। এই সমাধানকেইটাৰ লগতে আৰু এটা কথা, সেয়া হ'ল কেতিয়াও নিজক দোষাৰোপ নকৰিব, গিল্ট ফিল নকৰিব যে মই মাষ্টাৰবেশ্যন কণ্ট্ৰল কৰিব বিচাৰিছিলো কিন্তু নহ'ল, আকৌ ষ্টাৰ্ট কৰিলো। চ' সেই যিটো ভাৱ, সেই যিটো গিল্ট ফিলিং, সেইটো আনিব নিদিব। এনেকে নাভাবিব যে আপুনি কিবা ভুল কৰিছে। একো ভুল কৰা নাই আপুনি। শান্ত হৈ থাকক, পিছদিনাৰ পৰা নতুনকৈ আৰম্ভ কৰক। কাৰণ নেৰানেপেৰা প্ৰচেষ্টাই হ'ল আপোনাৰ মূল লক্ষ্য। যেতিয়ালৈকে এই নিচাৰ পৰা আপুনি নিজক মুক্ত কৰিব নোৱাৰে, তেতিয়ালৈকে আপুনি নেৰানেপেৰা প্ৰচেষ্টা কৰি থাকিব লাগিব। একদম শেষত মই এটা কথাই ক'ব বিচাৰিছো, মাষ্টাৰবেশ্যন নিজে এটা সমস্যা নহয়, কিন্তু বেছি মাষ্টাৰবেশ্যন কৰিলে নতুবা কণ্ট্ৰল নাথাকিলে ই সমস্যাত পৰিণত হয়। যদি আপুনি নিজক নিয়ন্ত্ৰণ কৰিব শিকে, তেতিয়া নিজেই আপুনি বহুত বেছি কনফিডেণ্ট, এনাৰ্জেটিক আৰু ফ'কাছড হৈ পৰিব। সেইকাৰণে ভয় কৰিব নালাগে, পেনিক কৰিব নালাগে, লাহে লাহে ষ্টেপ বাই ষ্টেপ নিজক ইম্প্ৰুভ কৰক।